মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আসামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে তোমালোকৰ অহা পৰীক্ষাসমূহৰ প্ৰস্তুতি হকে এটি কোশ্চিন পেপাৰ সলিউশন কৰি দিব ওলাইছো। আজি মই তোমালোকৰ আগত কামৰূপ ৰুৰেল জিলাৰ ৰাঙেশ্বৰী টুপামাৰী হায়াৰ সেকেন্ডাৰী স্কুলৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ এডুকেশন সাবজেক্টৰ কোশ্চিন পেপাৰখন সলিউশন কৰি দিব ওলাইছো। এই কোশ্চিন পেপাৰখন তোমালোকৰ আগত আলোচনাৰ সুবিধা কৰি দিয়াৰ কাৰণে মৰমৰ ছাত্ৰ নাজিৰুলক ধন্যবাদ জনাইছো। এতিয়া মই তোমালোকৰ আগত এই কোশ্চিন পেপাৰৰ সম্পূৰ্ণ কোশ্চিনসমূহ সলিউশন সহ আলোচনা কৰিম। যেহেতু এই বিদ্যালয়ে কোশ্চিনসমূহ লং কোশ্চিন কৰিছিল আৰু 5 নম্বৰৰ প্ৰশ্ন কৰিছিল গোটেইখিনি, গতিকে তোমালোকৰ পৰীক্ষাত 5 নম্বৰৰ পৰীক্ষা কোশ্চিন আহে, 4 বা 6 নম্বৰৰ প্ৰশ্ন আহিব। গতিকে ইয়াতে অৰ মিলাই মোট 50 নম্বৰৰ সমাধান পাবা। আশা কৰিম এই দীঘল প্ৰশ্নৰ 10টা সমাধানে তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব। প্ৰথমতে মই তোমালোকৰ আগত প্ৰশ্ন 1টো লৈছো। মাধ্যমিক শিক্ষা আয়োগে নিৰ্ধাৰণ কৰা শিক্ষাৰ লক্ষ্যবোৰ কি আছিল লিখা। মাধ্যমিক শিক্ষা আয়োগক মডেলিয়াৰ শিক্ষা আয়োগ বুলি কোৱা হয়। ইয়াৰ লক্ষ্যসমূহ তলত উল্লেখ কৰা হল আৰু এই প্ৰশ্নটি তোমালোকৰ 2015, 2020 আৰু 2019 বৰ্ষত আহিছিল। মাধ্যমিক শিক্ষা বা মডেলিয়াৰ শিক্ষা আয়োগে নিৰ্ধাৰণ কৰা শিক্ষাৰ লক্ষ্যবোৰ তলত উল্লেখ কৰা হল। নাম্বাৰ 1 গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ, ক সুস্থ চিন্তাধাৰা, খ সুস্থ সামাজিক সমাযোজন, গ সামাজিক ন্যায়, ঘ বাকপটুতা আৰু লিখনিৰ স্পষ্টতা, অংগ সহনশীলতা, প্ৰথম চ প্ৰকৃত দেশপ্ৰেম। 2 ব্যক্তিগত যোগ্যতাৰ উন্নতকৰণ, 3 ব্যক্তিত্বৰ বিকাশ, 4 নেতৃত্বৰ শিক্ষা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই পইণ্টসমূহ অকণমান 1 লাইন বা 2 লাইনকৈ অলপ বহলাই লিখিবলৈ যত্ন কৰিবা, তেতিয়াহ'লে তোমাৰ কোশ্চিনৰ আনসাৰখিনি অলপ দেখিবলৈ ভাল হয়। কোশ্চিন 1 কোঠাৰী আয়োগে আগবঢ়োৱা জাতীয় শিক্ষাৰ লক্ষ্যবোৰৰ বিষয়ে আলোচনা কৰা। কোঠাৰী আয়োগে আগবঢ়োৱা জাতীয় শিক্ষাৰ লক্ষ্যসমূহ হল 1 শিক্ষা আৰু উৎপাদনমুখিতা, এ বিজ্ঞান ভিত্তিক শিক্ষা, বি কৰ্ম অভিজ্ঞতা, চি বৃত্তিমূলক বা বৃত্তিমুখীকৰণ, ডি বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ উন্নতি সাধন। এতিয়া মই তোমালোকক পইণ্ট 2টো লৈ আহিছোঁ। 2 নম্বৰ পইণ্টত আছে শিক্ষা, সামাজিক আৰু জাতীয় সংহতি, এ সাধাৰণ বিদ্যালয় স্থাপন, বি সামাজিক আৰু জাতীয় সেৱা, চি ভাষা নীতি গঢ় দি তোলা, ডি জাতীয় সচেতনাৰ বিকাশ, ই আন্তৰ্জাতিক বুজাপৰাৰ বাবে শিক্ষা। 3 শিক্ষা আৰু আধুনিকীকৰণ, এ জ্ঞানৰ বিস্ফোৰণ, বি দ্ৰুত সামাজিক পৰিৱৰ্তন, চি দ্ৰুত অগ্ৰগতিৰ প্ৰয়োজন, ডি আধুনিকীকৰণ আৰু শিক্ষা অগ্ৰগতি। এতিয়া 4 নম্বৰটো আহা। 4 নম্বৰটোত আছে কি সামাজিক, নৈতিক আৰু আধ্যাত্মিক মূল্যবোধ। সো এইখিনি আছিলে কোঠাৰী আয়োগে আগবঢ়োৱা জাতীয় শিক্ষাৰ লক্ষ্য। তোমালোকে পাৰিলে অকণমানকৈ এটাকৈ শাৰী তোমালোকে প্ৰতিটো পইণ্টৰ বিষয়ে আলোচনা কৰিলে তোমালোকৰ আনসাৰটো অলপ ধুনীয়া হ'ব। কোশ্চিন 2 শিক্ষণৰ মূলনীতিসমূহ কি? শ্ৰেণীকোঠাত এই সমূহক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি লিখা। শিক্ষণৰ প্ৰধান নীতিসমূহ। E.L. থৰ্নডাইক শিক্ষণৰ ওপৰত বহুতো পৰীক্ষা নিৰীক্ষা চলাইছিল।
তেওঁ শিক্ষণৰ তিনিটা প্ৰধান নীতিৰ কথা উল্লেখ কৰিছিল। সেইবোৰ হ'ল প্ৰস্তুতি নীতি, ল অফ ৰেডিনেছ, টু ফলাফলৰ নীতি, ল অফ ইফেক্ট, থ্ৰী অনুশীলনৰ নীতি, ল অফ এক্সাৰচাইজ। এতিয়া তোমাৰ এই নীতিসমূহ কি কৈছে শ্ৰেণীকোঠাত কেনেকৈ ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম। 1 নম্বৰ প্ৰস্তুতিৰ নীতি। এই নীতিয়ে শিক্ষণৰ ক্ষেত্ৰত প্ৰস্তুতিৰ ওপৰত গুৰুত্ব দিয়ে। শিক্ষকে শিক্ষাৰ্থীৰ আগত এটি পাঠ শিকাবলৈ যাওঁতে শিক্ষাৰ্থীৰ শাৰীৰিক আৰু মানসিক অৱস্থাৰ কথা ভালদৰে জনা উচিত। যদি শিক্ষাৰ্থীয়ে পাঠটো শিকাৰ বাবে প্ৰস্তুত হয় তেতিয়া পাঠটো আৰম্ভ কৰিব লাগে। প্ৰয়োজন হ'লে শিক্ষকে এই ক্ষেত্ৰত শিক্ষাৰ্থীৰ মনত অভিপ্ৰায়ৰ সৃষ্টি কৰিব লাগে, কিয়নো যদি পাঠ্যক্ৰম সিহঁতৰ বাবে উপযোগী নহয় তেন্তে মনত অসন্তুষ্ট ভাৱৰ সৃষ্টি হ'ব পাৰে, ফলত শিক্ষণ প্ৰস্তুতিত বাধা আহিব পাৰে। মুঠতে প্ৰস্তুতি নহ'লে কোনো শিক্ষণ ফলৱৰ্তী হ'ব নোৱাৰে। শিক্ষক আৰু শিক্ষাৰ্থীৰ উভয়ে প্ৰশিক্ষণৰ বাবে শিক্ষণৰ বাবে শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত হ'ব লাগে। ফলাফল বা পৰিণামৰ নীতি। এই নীতিৰ দ্বাৰা আমি শিক্ষণ ফলাফলৰ ওপৰত যে নিৰ্ভৰ কৰে সেই বিষয়ে জানিব পাৰোঁ। শ্ৰেণী পৰিৱেশত এই নীতিৰ প্ৰয়োগ। ছাত্ৰ ছাত্ৰীৰ শিকাৰ ফলাফলত এই নীতিয়ে বিশেষ ভূমিকা লয়। পুৰস্কাৰ আৰু স্বীকৃতি বা প্ৰশংসাই শিক্ষণৰ বাবে শিক্ষাৰ্থীক উৎসাহিত কৰে। সেইবাবে প্ৰাপ্য পুৰস্কাৰ বা স্বীকৃতি ভাল কাৰ্যৰ বাবে দিব লাগে যাতে শিক্ষাৰ্থীয়ে আগবাঢ়ি যাবলৈ উৎসাহিত হয়। শাস্তি যথাসম্ভৱ পাৰি ত্যাগ কৰিব লাগে, কাৰণ শাস্তিয়ে ঋণাত্মক ফলৰ সৃষ্টি কৰে আৰু ই অনুৎসাহিতৰ কাৰণ হয়। যা হওক, কেতিয়াবা শিক্ষাৰ্থীৰ অবাঞ্ছিত আচৰণ আৰু কাৰ্যৰ ক্ষেত্ৰত শাস্তিৰ প্ৰয়োজন হ'ব পাৰে। সেইবাবে শিক্ষকে শিক্ষণৰ প্ৰচেষ্টা শাস্তি আৰু পুৰস্কাৰ কৌশল অৱলম্বন কৰে। অনুশীলনৰ নীতি। এই নীতিৰ বুজায় যে শিক্ষণৰ বাবে অনুশীলনৰ দৰকাৰ। শ্ৰেণী পৰিৱেশত এই নীতিৰ প্ৰয়োগ। শিক্ষকে অনুশীলনৰ নীতি শ্ৰেণী পৰিৱেশত প্ৰয়োগ কৰিব পাৰে। যদি প্ৰয়োজন হয় এজন শিক্ষকে এটা পাঠ বাৰে বাৰে শিক্ষাৰ্থীক শিকাব লাগে যাতে শিক্ষাৰ্থীয়ে স্পষ্টকৈ পাঠটো বুজিব পাৰে। শিক্ষাৰ্থীক তেওঁলোকে আহৰণ কৰা বিভিন্ন বিষয় জ্ঞান সজীৱ কৰি ৰাখিবলৈ সুবিধা দিব লাগে। পুনৰাবৃত্তিৰ জৰিয়তে শিকাৰুৰ কৌশল, কাৰ্যদক্ষতা আৰু হস্ত নিপুণতা বৃদ্ধি হয়। শিক্ষাৰ্থীৰ অবাঞ্ছিত আচৰণ আৰু কাৰ্যৰ পুনৰাবৃত্তি বন্ধ কৰি তাক নাইকিয়া কৰিব পাৰি। শিক্ষকে পুনৰাবৃত্তি বা অনুশীলনৰ জৰিয়তে শিক্ষাৰ্থীক সদায় ভাল অভ্যাস গঠন কৰিবলৈ উপদেশ দিয়া উচিত, কাৰণ অভ্যাসে সুচৰিত্ৰ গঠন কৰে আৰু সুচৰিত্ৰই এজন ভাল মানুহৰ সৃষ্টি কৰে। ভুল আৰু প্ৰচেষ্টা পদ্ধতিৰ জৰিয়তে কেনেকৈ শিকিব পাৰি উদাহৰণৰ সৈতে লিখা। প্ৰশ্নটি তোমালোকৰ 2016 বৰ্ষত আহিছিল। প্ৰচেষ্টা আৰু ভুলৰ দ্বাৰা শিক্ষণ সম্ভৱপৰ। এই পদ্ধতিৰ সহায়ত শিক্ষণ যে সম্ভৱ হয় তাক প্ৰমাণ কৰিবলৈ থৰ্নডাইকে কৰা এটা পৰীক্ষাক উদাহৰণস্বৰূপে ল'ব পাৰোঁ। এটা ভকাতুৰ মেকুৰীক তেওঁ কৌশলপূৰ্ণ বাকচত আবদ্ধ কৰি ৰাখে। বাকচটোৰ বাহিৰত এটা পাত্ৰত মেকুৰীটোৱে দেখাকৈ এটুকুৰা মাছ থৈ দিয়া হ'ল। বাকচটোৰ দুৱাৰখন এনে এটা উপায়েৰে বন্ধ কৰা হ'ল যাতে এডাল ৰছী টনা গ'লেই দুৱাৰখন খোল খাব। ভকাতুৰ মেকুৰীটোৱে মাছ টুকুৰা দেখাৰ লগে লগে তাক খাবলৈ বিচাৰি বাকচটোৰ পৰা বাহিৰলৈ ওলাবলৈ চেষ্টা কৰিলে। মেকুৰীটোৱে
এনেদৰে জঁপিয়াই খুন্দিয়াই দুৱাৰখন খুলিবলৈ চেষ্টা কৰি বহু সময় অতিক্ৰম কৰাৰ অন্তত এবাৰ আকস্মিকভাৱে ৰছীডালত টনা গ'ল আৰু দুৱাৰখন খোল খালে। মেকুৰীটোৱে মাছ টুকুৰা খাবলৈ সক্ষম হ'ল। এনেদৰে একেটা প্ৰক্ৰিয়া কেইবাদিনো ধৰি মেকুৰীটোৰ লগত কৰা হ'ল আৰু মেকুৰীটোৱে এনেদৰেই চেষ্টা চলাই থাকিল। অৱশেষত এনে এটা সময় আহিব মেকুৰীটোৰ ভুলৰ সংখ্যা কমি আহিব আৰু শেষত এবাৰো ভুল নকৰিব। ওপৰৰ উদাহৰণটোৰ পৰা আমি বুজিব পাৰোঁ যে জীৱ-জন্তু আদিয়ে নতুন কিবা এটা শিকোঁতে প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰাই শিকিব পাৰে। গতিকে প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰা শিক্ষণ সম্ভৱ কৰি তুলিব পাৰোঁ। কোৱেশ্চন 3, শিক্ষণ কি? ইয়াৰ বৈশিষ্ট্যসমূহ লিখা। শিক্ষণৰ কেইবাটাও সংজ্ঞা আছে, তাৰ ভিতৰত মই কল ডিনৰ সংজ্ঞাটো আগবঢ়াইছোঁ। কল ডিনৰ মতে অভিজ্ঞতাৰ জৰিয়তে জীৱনৰ প্ৰতিক্ৰিয়াসমূহৰ ৰূপান্তৰেই হ'ল শিক্ষণ। শিক্ষণৰ বৈশিষ্ট্যসমূহ হ'ল নম্বৰ 1, নতুন অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ বাবে শিক্ষণ সংঘটিত হয়। নম্বৰ 2, উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপনেই হ'ল শিক্ষণ। নম্বৰ 3, পৰিৱেশৰ লগত ব্যক্তিৰ সমযোজন কাৰ্যই শিক্ষণ। 4, শিক্ষণ এক সাৰ্বজনীন প্ৰক্ৰিয়া। 5, শিক্ষণ উদ্দেশ্য প্ৰণোদিত। 6, দেহ মানসিক পৰিপক্কতাই শিক্ষণৰ দৰকাৰী ভূমিকা পালন কৰে। 3 অন্তৰ্দৰ্শন পদ্ধতি কি? ইয়াত শৈক্ষিক তাৎপৰ্য আলোচনা কৰা। অন্তৰ্দৃষ্টিমূলক বা অন্তৰ্দৰ্শন পদ্ধতি সামগ্ৰিকতাবাদ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত। সামগ্ৰিকতাবাদী মনোবিজ্ঞানীসকলৰ মতে শিক্ষণ এক মানসিক বা বৌদ্ধিক কাৰ্য যি শিক্ষকৰ পৰ্যবেক্ষণ, অনুভৱ শক্তি আৰু অন্তৰ্দৰ্শন ক্ষমতাৰ লগত জড়িত হৈ থাকে। অন্তৰ্দৰ্শন শিক্ষণৰ শৈক্ষিক তাৎপৰ্য। এই শিক্ষণ পদ্ধতিৰ বিশেষ তাৎপৰ্যসমূহ তলত উল্লেখ কৰা হ'ল। 1, কোনো বিষয়ৰ অংশ বা খণ্ডবোৰ জনাৰ আগতে শিক্ষাৰ্থীয়ে প্ৰথমতে সম্পূৰ্ণ প্ৰক্ৰিয়াটো আয়ত্ত কৰা উচিত। আনহাতে শিক্ষকে সমগ্ৰ বা সম্পূৰ্ণ বিষয়টো প্ৰথমতে শিক্ষাৰ্থীৰ আগত উপস্থাপন কৰিব লাগে আৰু তাৰ পিছত ইয়াৰ অংশ বা খণ্ডবোৰ ব্যাখ্যা কৰিবৰ বাবে অগ্ৰসৰ হ'ব লাগে। ই শিক্ষাৰ এটি মূলনীতি, অৰ্থাৎ সমগ্ৰৰ পৰা অংশ বা খণ্ডলৈ অগ্ৰসৰ হোৱা নীতিৰ ওপৰত প্ৰতিষ্ঠিত। নম্বৰ 2, ই সৃষ্টিমূলক আৰু গঠনমূলক কাৰ্যৰ বাবে সহায়কাৰী। নিজস্বভাৱে উচ্চ স্তৰৰ পৰীক্ষা আৰু গৱেষণামূলক কাৰ্য কৰিবলৈ ই উৎসাহ যোগায়। নম্বৰ 3, ই মানুহক আত্মনিৰ্ভৰশীল কৰে আৰু নিজৰ কাৰ্যত পৰিচালক হিচাপে গঢ়ি তোলে। নম্বৰ 4, এই পদ্ধতিৰ যোগেদি শিক্ষাৰ্থীৰ সুপ্ত প্ৰতিভাবোৰ বিকাশ কৰিব পাৰি। 5, ই প্ৰতিভাসম্পন্ন ল'ৰা-ছোৱালীৰ বাবে সহায়কাৰী কাৰণ অন্তৰ্দৰ্শন শিক্ষণত উচ্চ বুদ্ধিৰ প্ৰয়োজন। তাৰপিছত 6 নম্বৰ, কঠিন বিষয় এটি বুজিবলৈ হ'লে এই পদ্ধতি বেছি উপযোগী বুলি প্ৰমাণিত হৈছে। 7, ই প্ৰজেক্ট আৰু মণ্টেছৰী শিক্ষা পদ্ধতিৰ বাবে দৰকাৰী। কোৱেশ্চন 4, স্মৃতি কি? উত্তম স্মৃতিৰ লক্ষণবোৰ আলোচনা কৰা। স্মৃতি হ'ল মগজুৰ এক জটিল প্ৰক্ৰিয়া। ই এনে এটা প্ৰক্ৰিয়া যিটোৱে আমাক শিক্ষণ অভিজ্ঞতাৰ যোগেদি পোৱা বিভিন্ন তথ্যপাতি সংগ্ৰহ, তাক প্ৰতিৰূপ আকাৰে সংৰক্ষণ আৰু সেই সংৰক্ষিত প্ৰতিৰূপৰ পুনৰুদ্ধাৰ কৰণত সহায় কৰে। প্ৰখ্যাত মনোবিজ্ঞানী ষ্টাউটৰ মতে স্মৃতি হৈছে এক নিখুঁত
পুনৰ উদ্দীপন কাৰ্য য'ত অতীত অভিজ্ঞতাৰ বিষয়বস্তুসমূহ যিমান দূৰ সম্ভৱ পূৰ্বৰ বিন্যাস আৰু ধৰণ অনুযায়ী পুনৰ প্ৰতিষ্ঠা কৰা হয়। উত্তম বা ভাল স্মৃতিৰ কাৰণবোৰ হ'ল বা লক্ষণবোৰ হ'ল নাম্বাৰ 1, দ্ৰুত আৰু সহজভাৱে শিক্ষা গ্ৰহণৰ সুবিধা। ভাল স্মৃতিৰ এটা মন কৰিবলগীয়া বৈশিষ্ট্য বা গুণ হৈছে অতি ক্ষীপ্ৰ আৰু সাৱলীলভাৱে যিকোনো শিক্ষা বা অভিজ্ঞতা আহৰণৰ ক্ষমতা। নাম্বাৰ 2, দীৰ্ঘ সংৰক্ষণ। ভাল স্মৃতিসম্পন্ন লোকে শিক্ষণ অভিজ্ঞতাৰ প্ৰতিৰূপ মনত বহুদিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰে। নাম্বাৰ 3, ক্ষুদ্ৰ আৰু দ্ৰুত পুনৰভিজ্ঞ ব্যক্তিকৰণ। স্মৃতি লাভৰ ক্ষেত্ৰত মনত সঞ্চিত অতীত শিক্ষণ অভিজ্ঞতাৰ প্ৰতিৰূপসমূহ পুনৰ ব্যক্তিকৰণ নিতান্তই প্ৰয়োজন। এতিয়া 4, প্ৰয়োগ ক্ষমতাযুক্ত। ভাল স্মৃতিৰ গৰাকী প্ৰয়োজন অনুসৰি যিকোনো বিষয়বস্তু পুনৰ স্মৰণ কৰিব পাৰিব লাগে। 4 বিস্মৃতি কি, ইয়াৰ কাৰণবোৰৰ বিষয়ে লিখা। বিস্মৃতিক সাধাৰণতে স্মৃতিৰ বিপৰীত ধৰ্মী ক্ৰিয়া বুলি কোৱা হয়। বিস্মৃতি আমি সংৰক্ষণ আৰু পুনৰ স্মৰণৰ মাজৰ অৱস্থা বুলি ক'ব পাৰি। বিস্মৃতি বা পাহৰণিৰ কাৰণবোৰ হ'ল নাম্বাৰ 1, বৃদ্ধাৱস্থা। নাম্বাৰ 2, মগজুৰ আঘাত। নাম্বাৰ 3, শাৰীৰিক ক্লান্তি বা ভাগৰ। নাম্বাৰ 4, ৰাগিয়াল দ্ৰব্য। নাম্বাৰ 5, চৰ্চা বা পুনৰাবৃত্তিৰ প্ৰভাৱ। নাম্বাৰ 6, হঠাৎ পৰিৱেশৰ পৰিৱৰ্তন। এইখিনি আছিলে বিস্মৃতিৰ কাৰণ। নিশ্চয় তোমালোকে বিস্মৃতি কি আৰু ইয়াৰ কাৰণসমূহনো কি সেই বিষয়ে ভালদৰে জ্ঞান আহৰণ কৰিলে। এতিয়া মই তোমালোকৰ আগত কুৱেশ্যন 5 লৈ আহিছোঁ। মনোযোগ কি, ইয়াৰ কাৰণসমূহৰ বিষয়ে লিখা। মনোযোগ। জেমছ ৰছৰ মতে মনোযোগ এক প্ৰক্ৰিয়া যাৰ জৰিয়তে এক চিৰন্তনীয় বিষয় মনত স্পষ্ট কৰি তোলা হয়। বিখ্যাত মনোবিদ গিলফৰ্ডৰ মনোযোগৰ সংজ্ঞা সম্বন্ধে ধাৰণাৰ এনেধৰণৰ: মনত সক্ৰিয়ভাৱে নিৰ্বাচনী কাৰ্য অহৰহ চলি থাকে। ব্যক্তি এজনে পৰ্যবেক্ষণ কৰিবলৈ নিৰ্বাচন কৰা কাৰ্যকে মনোযোগ বোলে। তোমালোকে মনোযোগ কি দিলে হৈ যাব। এতিয়া মনোযোগৰ কাৰণসমূহ আলোচনা কৰিম। সহজভাৱে বা সহজ ভাষাত মানুহৰ মনোযোগক বিশেষকৈ দুটা দিশৰ ওপৰত নিৰ্ভৰ কৰে। এই কাৰণ বা দিশ দুটা হৈছে নাম্বাৰ 1, বাহ্যিক বা বস্তুনিষ্ঠ কাৰণ আৰু আভ্যন্তৰীণ বা ব্যক্তিনিষ্ঠ কাৰণ। এতিয়া মই তোমালোকৰ আগত বাহ্যিক বা বস্তুনিষ্ঠ কাৰণসমূহ আলোচনা কৰিম। তোমালোকক মই পইণ্টকেইটাহে কৈ দিম, তোমালোকে অলপ সেইখিনি বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিবা। নাম্বাৰ 1, আকাৰ বা আকৃতি, চাইজ। তাৰপিছত তীব্ৰতা, ইণ্টেনচিটি। নাম্বাৰ 3, নতুনত্ব। নাম্বাৰ 4, গতিশীলতা। নাম্বাৰ 5, উজ্জ্বলতা। নাম্বাৰ 6, পৰিৱৰ্তন। নাম্বাৰ 7, গোপনীয়তা। নাম্বাৰ 8, পুনৰাবৃত্তি। নাম্বাৰ 9, বৈসাদৃশ্য। নাম্বাৰ 10, দীৰ্ঘস্থায়িত্ব। নাম্বাৰ 11, শৃংখলাবদ্ধতা। নাম্বাৰ 12, অৱস্থিতি। এতিয়া মনোযোগৰ ব্যক্তিনিষ্ঠ বা আভ্যন্তৰীণ কাৰণসমূহ আলোচনা কৰিম। আগ্ৰহ, সহজাত প্ৰবৃত্তি। নাম্বাৰ 3, আৱেগ। নাম্বাৰ 4, কামনা বা বাসনা। নাম্বাৰ 5, অভ্যাস। নাম্বাৰ 6, পূৰ্ব অভিজ্ঞতা। নাম্বাৰ 7, মানসিক সুস্থতা। এতিয়া মই তোমালোকৰ আগত একেবাৰে শেষ প্ৰশ্নটি লৈ আহিছোঁ। 5 ৱাৰ মনোযোগ কি, ইয়াৰ প্ৰকাৰসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা। ইতিমধ্যে মই তোমালোকৰ আগত আগৰ প্ৰশ্নটোত মনোযোগ কি সম্বন্ধে আলোচনা কৰিছোঁ। দুজনৰ দুটা সংজ্ঞা দিছিলোঁ। তোমালোকে দুটা লিখিলেও হ'ব, এটা লিখিলেও হৈ যাব। এতিয়া মনোযোগৰ প্ৰকাৰসমূহৰ বিষয়ে
আলোচনা কৰিম। মনোযোগক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি, ঐচ্ছিক মনোযোগ আৰু অনৈচ্ছিক মনোযোগ। ঐচ্ছিক মনোযোগক আকৌ আমি স্পষ্ট মনোযোগ আৰু অনুমিত মনোযোগ হিচাপে ভাগ কৰিব পাৰোঁ। ঠিক সেইদৰে অনৈচ্ছিক মনোযোগক আৰোপিত আৰু স্বতঃস্ফূৰ্ত মনোযোগ হিচাপে ভাগ কৰিব পাৰি। ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ, যি মনোযোগত ব্যক্তিয়ে আনৰ হস্তক্ষেপ নোহোৱাকৈ ইচ্ছাকৃতভাৱে পৰিৱেশৰ কোনো বস্তু বা বিষয়লৈ মনোযোগ প্ৰদান কৰে, তাক ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ বোলে। ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগক আকৌ দুটা ভাগত ভাগ কৰা হৈছে, এবিধ স্পষ্ট বা নিশ্চিত আৰু আনবিধ হ'ল অনুমিত মনোযোগ। স্পষ্ট বা নিশ্চিত ঐচ্ছিক মনোযোগ এনে এবিধ প্ৰকাৰ য'ত ব্যক্তিয়ে পৰিৱেশৰ প্ৰয়োজনীয়তা বা প্ৰভাৱৰ ফলত কোনো এবিধ বস্তু বা বিষয়ৰ প্ৰতি স্পষ্ট বা নিশ্চিতভাৱে ইচ্ছাকৃত মনোযোগ প্ৰদান কৰে। আনহাতে অনুমিত ঐচ্ছিক মনোযোগ স্পষ্ট বা নিশ্চিত মনোযোগৰ সম্পূৰ্ণ বিপৰীত মনোযোগ। এই মনোযোগ পৰিৱেশৰ বাহ্যিক কাৰকৰ দ্বাৰা সৃষ্টি নহয়। যেতিয়া কোনো এক বিষয় বা বস্তুৰ প্ৰতি এজন ব্যক্তিৰ মন, মানসিক ভাৱ, অনুভূতি আদি জড়িত হৈ থাকে, তেতিয়া সেই বিষয়ৰ প্ৰতি যি গভীৰ মনোযোগৰ সৃষ্টি হয় তাকে বা সেই অনুমিত ঐচ্ছিক মনোযোগ। অনৈচ্ছিক বা অনিচ্ছাকৃত মনোযোগ, যি মনোযোগ ঘাইকৈ উদ্দীপকৰ তীব্ৰতা আৰু আকৰ্ষণীয় ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে, তাক অনৈচ্ছিক বা অনিচ্ছাকৃত মনোযোগ বলে। অনৈচ্ছিক মনোযোগক আকৌ মনোবিদসকলে দুভাগত বিভক্ত কৰিছে, আৰোপিত আৰু স্বতঃস্ফূৰ্ত। আৰোপিত অনৈচ্ছিক মনোযোগ নামটোৰ পৰা বুজিব পাৰি যে এইবিধ মনোযোগ ব্যক্তিয়ে ইচ্ছাকৃতভাৱে প্ৰদান নকৰে, বৰঞ্চ মনোযোগ দিবৰ বাবে বাধ্য হয়। যেতিয়া পৰিৱেশৰ কোনো বিষয় বা বস্তু অতিশয় শক্তিশালী অথবা আকৰ্ষণীয় হয়, তেনে ক্ষেত্ৰতে উদ্দীপকৰ প্ৰভাৱৰ ফলতেই মনোযোগ দিবলৈ বাধ্য হোৱা যায়। এনেধৰণৰ মনোযোগক অনৈচ্ছিক আৰোপিত মনোযোগ বোলা হয়, যেনে কোনো চকুত চমক লগোৱা পোহৰ বা ৰং। আৰোপিত মনোযোগৰ বলপূৰ্বক বুলি ক'ব পাৰি, কিন্তু স্বতঃস্ফূৰ্ত ঐচ্ছিক মনোযোগ তেনে নহয়। ইয়াত কোনো আগ্ৰহৰ বিষয়বস্তুৰ প্ৰতি ব্যক্তিয়ে আপনা আপুনি বা স্বতঃস্ফূৰ্তভাৱে মনোযোগ প্ৰদান কৰে। উদাহৰণস্বৰূপে এজন ক্ৰিকেট প্ৰেমীৰ খেলৰ প্ৰতি মনোযোগক আগ্ৰহৰ এইবিধ বুলিব পাৰি। ইয়াৰ উপৰিও তলত দিয়া ধৰণে কেইবিধমান মনোযোগ সম্বন্ধে আলোচনা কৰা হ'ল। নম্বৰ 1, ভাৱাত্মক বা সংবেদনাত্মক মনোযোগ। মনোযোগ যেতিয়া এজন ব্যক্তিৰ নিজস্ব ভাৱ অনুভূতিৰ ওপৰত নিৰ্ভৰশীল হয়, তেনে মনোযোগক ভাৱাত্মক মনোযোগ বোলে। এই মনোযোগ ইন্দ্ৰিয় উদ্দীপনাৰ জৰিয়তে সৃষ্টি নহয়। সংবেদনাত্মক মনোযোগ ভাৱাত্মকৰ বিপৰীত ধৰ্মী। আমি পঞ্চ ইন্দ্ৰিয়ৰ সহায়েৰে বিভিন্ন সংবেদন লাভ কৰোঁ, গতিকে সংবেদন লাভৰ ফলত ইন্দ্ৰিয়ৰ সহায়েৰে যি মনোযোগ প্ৰদান কৰা হয় তাকে সংবেদনাত্মক মনোযোগ বোলে। এইবিধ মনোযোগ ঘাইকৈ তিনিবিধ কাৰকৰ বা অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে: উদ্দীপকৰ আকৰ্ষণীয় ক্ষমতা, পঞ্চ ইন্দ্ৰিয়ৰ কাৰ্যকুশলতা আৰু মস্তিষ্কৰ প্ৰতিক্ৰিয়াশীল শক্তি। আৰু এক ধৰণৰ মনোযোগ হ'ল বিশ্লেষণাত্মক আৰু সংশ্লেষণাত্মক মনোযোগ। এতিয়া ইয়াৰ সূত্ৰসমূহ আলোচনা কৰিম।
কোনো এটা বস্তু পুংখানুপুংখৰূপে বিশ্লেষণ কৰি মনোযোগ দিলে ইয়াক বিশ্লেষণাত্মক মনোযোগ বোলে। ইয়াত বিষয়বস্তুৰ সকলো দিশ বিচাৰ কৰি মনোযোগ নিবদ্ধ কৰা হয়। উদাহৰণস্বৰূপে কাপোৰ এযোৰ ক্ৰয় কৰাৰ সময়ত দাম, কাপোৰৰ গুণাগুণ, ৰঙৰ সংমিশ্ৰণ আদি সকলো দিশ লৈ মনোযোগ প্ৰদান কৰাটো বিশ্লেষণাত্মক মনোযোগ। এতিয়া মই তোমালোকৰ আগত সংশ্লেষণাত্মক মনোযোগৰ বিষয়ে আলোচনা কৰিম। দেখা, সংশ্লেষণাত্মক মনোযোগ বিশ্লেষণাত্মক মনোযোগৰ বিপৰীতমুখী। ইয়াত কোনো এটা বস্তু বা সামগ্ৰীক এককভাৱে নিৰীক্ষণ কৰি মনোযোগ প্ৰদান কৰা হয়। উদাহৰণস্বৰূপে ছবি এখন নিৰীক্ষণ কৰোঁতে বিভিন্ন দিশ পৃথক পৃথক হিচাপে পৰ্যবেক্ষণ নকৰি যেতিয়া একক হিচাপে ছবিখনৰ প্ৰতি মনোযোগ দিয়া হয় সেয়ে সংশ্লেষণাত্মক মনোযোগ। আৰু এক প্ৰকাৰৰ মনোযোগ হ'ল প্ৰত্যক্ষ আৰু পৰোক্ষ মনোযোগ। উদ্দীপকৰ শক্তিশালী প্ৰভাৱ যেতিয়া ব্যক্তিৰ মনোযোগ তৎকালীনভাৱে আকৰ্ষণ কৰিব পাৰে তেনে মনোযোগক প্ৰত্যক্ষ মনোযোগ বোলা হয়। সাধাৰণতে মনোযোগ প্ৰদান কৰা বিষয়বস্তু বা উদ্দীপকৰ বিশেষ এক গুণে এনে মনোযোগৰ উদ্ভৱ কৰে, যেনে আকাৰ, তীব্ৰতা, ন্যূনতম আদি। আনহাতে পৰোক্ষ মনোযোগৰ ক্ষেত্ৰত উদ্দীপকৰ নিজস্ব গুণে ব্যক্তিৰ মনোযোগ আকৰ্ষণ নকৰে, বৰঞ্চ উদ্দীপকৰ লগত সংলগ্ন বা সংযোগ থকা অন্য কিবা কাৰণতে মনোযোগ প্ৰদান কৰা হয়। আমাৰ পৰিৱেশৰ এক বস্তু বা বিষয়ৰ হয়তো নিজস্ব আকৰ্ষণীয় ক্ষমতা নাথাকিব পাৰে, কিন্তু সেই বস্তু বা বিষয়ৰ লগত যদি অতি গুৰুত্বপূৰ্ণ বা আকৰ্ষণীয় কিবা জড়িত থাকে তেতিয়া আপকীয়ভাৱে ই আমাৰ মনোযোগ আকৰ্ষণ কৰে। এনেধৰণৰ মনোযোগকে পৰোক্ষ মনোযোগ বোলা হয়। উদাহৰণস্বৰূপে কেলেণ্ডাৰৰ 15 আগষ্ট তাৰিখটোৱে আমাৰ মনোযোগ এইকাৰণে আকৰ্ষণ কৰে যে এই তাৰিখটোৰ লগত আমাৰ দেশৰ স্বাধীনতা লাভৰ কথা জড়িত থাকে। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে তোমালোকৰ এডুকেশ্যনৰ বিষয়বস্তুৰ সমাধান। আশা কৰিছোঁ এই ভিডিঅ'ৰ জৰিয়তে তোমালোকে 10টা দীঘল প্ৰশ্নৰ উত্তৰসমূহ পুংখানুপুংখৰূপে বুজি পাই পৰীক্ষাত আনচাৰ কৰিব পাৰিবা। আৰু তোমালোকৰ আগত কেইবাটাও প্ৰশ্ন মোৰ হাতত এতিয়া আছে, এইকেইটাও পৰ্যায়ক্ৰমে আলোচনা কৰিম। নিশ্চয় তোমালোকে ভিডিঅ'খিনি চাই থাকিবা বুলি আশা ৰাখি আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।